ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ সমান্তৰ প্ৰগতিৰ কুৱেশ্যন নম্বৰ 8 5.2 কুৱেশ্যন নম্বৰ 8 লৈকে অলৰেডি পঢ়াই শেষ হৈ গ'ল। এতিয়া মই কুৱেশ্যন নম্বৰ 9 লৈ যাবলৈ বিচাৰিছোঁ। কুৱেশ্যন নম্বৰ 9 কৈছে যে যদি এটা এপিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব? এটা এপি অৰ্থাৎ সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা দিয়া আছে, তেন্তে কোনটো পদ শূন্য হয়? মই কৈছিলোঁ যে যেতিয়া আমাক কয় কোনটো পদ শূন্য হ'ব তেতিয়া মই ধৰা হ'ল nতম পদটো শূন্য। গতিকে প্ৰথমতে মই ধৰিম ধৰা হ'ল এপিটোৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d। প্ৰশ্নত কোৱা মতে আমাক তৃতীয় পদ 4 তৃতীয় পদ সমান 4। This implies তৃতীয় পদৰ ফৰ্মুলাটো কি আছিলে? অলৰেডি সকলোৱে জানা an equal to a plus n minus 1 into d. So তৃতীয় পদ বুলি ক'লে তুমি যদি n ঠাইত 3 বহাই দিয়াচোন 3 minus 1 into d, ultimately a plus হৈ যাব twice d, মানে a plus twice d equal to 4. This is equation number 1 মই ৰাখি দিলোঁ। Again second condition টো কৈছে যে নৱম পদ সমান -8। নৱম পদটো হ'ল a plus 8d, অলৰেডি ইয়াত পাইছে তৃতীয় পদ a plus twice d, এটা কমাই দিবা 3 পাই গ'ল থাকিল 2, ঠিক সেইটো 9 পাই গ'ল থাকিল 8, that is 8d equal to -8. This is equation number 2. তো মই ইকুৱেশ্যন দুটা পালোঁ, এটা হ'ল 1 নম্বৰ সমীকৰণ, এটা হ'ল 2 নম্বৰ সমীকৰণ। এতিয়া 1 নম্বৰ 2 নম্বৰ সলভ কৰিম, 1 আৰু 2 পৰা সলভ কৰি মই a আৰু d মান উলিয়াই ল'ম। এতিয়া যদি মই চাওঁ 1 minus 2 imply বাওঁফাল বিয়োগ বাওঁফাল সমান সোঁফাল বিয়োগ সোঁফাল। বাওঁফালে আছিলে 1ৰ বাওঁফালে আছিলে a plus twice d মাইনাছ আকৌ 2 বাওঁফালে আছিলে a plus 8d, ঠিক সেইদৰে 1ৰ সোঁফালে আছিলে 4 মাইনাছ আৰু তোমাৰ 2 সোঁফালে আছিলে -8। এতিয়া বন্ধনী তুমি খুলি দিব পাৰা a plus twice d মাইনাছ c, বন্ধনীৰ আগত যদি বিয়োগ চিন থাকে ভিতৰৰ চিনবোৰ সলনি হয়, গতিকে মাইনাছ a প্লাছ a হ'ব -8d, 4 - 7 প্লাছ 8। এতিয়া প্লাছ a মাইনাছ কেঞ্চেল হ'ব, নিশ্চয় তোমালোকে বুজিব পাৰিছা। যদি মোক খৰ হৈছে তোমালোকে ক'বা টুৱাইচ d মাইনাছ 8d বিয়োগ কৰা। এতিয়া 8টা দিৰ পৰা 2টা দি গুচি গ'লে 6টা দি থাকিব 6d, ডাঙৰটো আগত মাইনাছ আছে গতিকে মাইনাছ দিয়া, 4 8 হ'ব 12। This implies d সমান 12 by -6, 6 12 যাব দুবাৰ। This implies d equal to -2 আৰু -2 অলৰেডি আছে, গতিকে d মান হ'ব -2। এতিয়া মই a আৰু d মানটো অলৰেডি পালোঁ। এতিয়া মোক প্ৰশ্ন সুধিছে যে কোনটো পদ শূন্য? মই অলৰেডি ধৰিম যে ধৰা হ'ল nতম পদ শূন্য। যেতিয়া আমাক কয় কোনটো পদ শূন্য বা কেইটা পদ আছে, এনেকুৱাবোৰৰ ক্ষেত্ৰত সদায় আমি nটা পদ nতম পদ এনেকুৱাকৈ ধৰিব লাগিব। এতিয়া nতম পদৰ সূত্ৰটো হ'ল a plus n minus 1 into d, that is equal to 0. This implies a আৰু d মানটো বহাই দিয়া। এটা কথা থাকি গ'ল ইয়াতে d মানটো -2 পালোঁ, কিন্তু মই a মানটো উলিয়াবলৈ থাকি গ'ল। এইটো কিন্তু থাকি গ'ল, তোমালোকে উলিয়াই ল'বা। d মানটো 1ত বহাই দিব পাৰা, এইখিনিতে মই দেখাই দিছোঁ d মান 1ত বহুৱাই। 1 নম্বৰটো আছিলে a plus twice d equal to 4. This implies a plus 2 into -2, that is 4. a plus 7 minus 4 equal to 4. This implies a equal to 4 plus 4, ultimately 8. এইটো থাকি গৈছিলে, মই ইয়াত চাইডত দেখাইছোঁ তোমালোকক d মান 1ত বহুৱাই পাওঁ। 1 নম্বৰ সমীকৰণটো মই d মান যে -2 পাইছিলোঁ বহাই দিলোঁ, প্লাছ 7 -4 হ'ল, -4 ইফালে গুচি গ'লে +4, আল্টিমেটলি এই মানটো হ'ল 8। অৰ্থাৎ মই a আৰু d মানটো পালোঁ 8 আৰু -2। এতিয়া মই a আৰু d ৰ ঠাইত ভেলুকেইটা বহাই দিম। a ৰ ঠাইত 8 বহালোঁ, n - 1 ইনটু d ৰ ঠাইত -2 বহালোঁ। খুব মনোযোগেৰে শুনি যাব কথাবোৰ তোমালোকে, কিবা অসুবিধা পালে মোক জনাবা। n - 1 ইনটু -2 মই ৰাখি দিলোঁ। এই যে +8টো আছিলে তাক মই সোঁফালে পঠাই দিলোঁ, that is -8 হৈ গ'ল। এতিয়া মই n - 1টো ৰাখি দিম। এতিয়া
মাইনাস যদি পূৰণ হৈ আছে ইফালে গ'লে হৰণ হ'ব মাইনাস মাইনাস কেনসেল 2 4 যা 8 মই পালো n minus 1 equal to 4 this implies n equal to a minus 1 ইফালে পঠাই দিলো that is 4 plus 1 equal to 5 মানে মই n ৰ মানটো কিমান পালো ইয়াত 1 কৈছো তোমালোকে 5 that means মই কি বুজিলো কিমানতম শূন্য 5তম পদটো শূন্য এইটোই হল আমাৰ ৰিজাল্ট ছাত্ৰ-ছাত্ৰী সকল পুনৰ মই কোৱেশ্চন নম্বৰ 10 টো লৈ আহিছো কোৱেশ্চন নম্বৰ 10 টোত লিখা আছে যে এটা এপিৰ 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ তেন্তে এপিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা অলৰেডি কোৱেশ্চন নম্বৰ 9 টো তোমালোকে নিশ্চয় বুজিব পাৰিছা চাগে অলপ খৰ হ'বও পাৰে ভালকে হৃদয়ঙ্গম কৰিবা বুজিবা চেষ্টা কৰিবা নিশ্চয় পাৰিবা এতিয়া মই 10 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিছো ধৰা হল এপিটোৰ প্ৰথম পদ ই আৰু সাধাৰণ অন্তৰ দি এই কথাটো সদায় থাকিব দেই প্ৰশ্ন মতে বা এ কিউ that is according to the question 17তম পদটো 10তমতকৈ 7 ডাঙৰ 17তম পদ সমান 10তম পদতকৈ মানে 10তম পদ প্লাস 7 কি বুজিলা চোৱাচোন নিশ্চয় 17তম পদটো 10তমতকৈ 7 ডাঙৰ গতিকে 17তম পদ সমান 10তম পদ যোগ 7 সো প্লাস মানে বেছি মাইনাস মানে কম যে ডাঙৰ বুলি ক'লে তুমি প্লাস কৰিব লাগিব 10তমতকৈ ডাঙৰ হেকান 10তমৰ লগত 7টা যোগ কৰি দিয়া কিমান ডাঙৰ 7 ডাঙৰ 7 যোগ কৰিছো সো 17তম পদ সমান 10তম পদ যোগ 7 আমি এনেকৈ ধৰিব লাগিব এতিয়া মই অলৰেডি জানো যে 17তম পদটো হ'ব a প্লাস 17 পৰা 1 বি কৰি দিয়াছোন 17 পৰা 1 গল থাকিল 16 that is a plus 16d ঠিক হেইদৰে 10তম পদটো হ'ব a plus 10 পৰা 1 গল থাকিল 9d আৰু প্লাস 7 যেটো 7 বেছি অলৰেডি এতিয়া মই মোৰ সুবিধাৰ কাৰণে গুটিবোৰ এফালে লৈ আহিলো a plus 16d minus a plus এটো ফালে গৈছিল minus a plus 9 এটো ফালে গৈছিল minus 9d বাকি মই 7 টো ৰাখি দিছো সোঁফালে কোনো কথা নাই এতিয়া মই প্লাস a minus a কাটিব পাৰিম 16টা 9 দি পৰা 9টা দি গুছি গল 16 9 গল থাকিল 7 দি that is 7d equal 7 this implies d equal to ওপৰত 7 আছে 7 টো যেহেতু পূৰণ হৈ আছে তল ইফালে গলে হৰণ হ'ব 7 by 7 equal to 1 অৰ্থাৎ প্ৰগতিটোৰ সাধাৰণ অন্তৰ দি মান কিমান হৈ গল 1 নিশ্চয় তোমালোকে বুজিব পাৰিছা বৰ সহজ এনেদৰে কৰিলে আমাৰ উলিয়াবলৈ সুবিধা হয় গতিকে তোমালোকে ভাল ধৰণে চোৱা মই ভাবো বুজিব পাৰিবা ছাত্ৰ-ছাত্ৰী সকল মই এতিয়া কোৱেশ্চন নম্বৰ 11 টো লৈ যাও একেলগে ভাবিলো কেইটামান তোমালোকক কৰি দিও আৰু দুটা বা এটা ক্লাছত মই সমান্তৰ প্ৰগতিটো সামৰিম পিছৰ কিতাপ পাঠ আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 11 ত কৈছে 3 15 27 39 ডট এপি টোৰ কোনটো পদ 54তম পদতকৈ হ'ব 31 ডাঙৰ তো প্ৰথম কথা এটা এপি দিয়া আছে আমাক মই লিখিলো যে দিয়া আছে এপি টো 3, 15, 27, 39, ডট মানে ইয়াৰ পিছত আৰু আছে ইয়াত প্ৰথম পদটো যদি মই চাওঁ একেবাৰে প্ৰথমত থকা পদটোই হল প্ৰথম পদ that is a বুলি ধৰা হয় ইকুৱেল টু 3 সাধাৰণতে d কেনেকৈ উলিয়াই পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰে 15 minus 3 15 পৰা 3 গল থাকিল 12 এইটো হল সাধাৰণতে d মান এটা প্ৰশ্নত কৈছে যে কোনটো পদ 54তম পদতকৈ হ'ব 31 ডাঙৰ মই লিখিম কোনটো পদ বুলি কৈছে গতিকে মই ধৰি লম যে ধৰা হল nতম পদ 54তম পদতকৈ হ'ব 31 ডাঙৰ আৰু দুটা উপায় নাই আমাক কোনটো পদ কিমানটা পদ আছে বুলি ক'লে আমি nতম পদ বুলি ধৰি লম অৰ্থাৎ মই কি ক'ব পাৰো যে nতম পদ সমান 54তম প্লাস 132 কাৰণ nতম পদটো মই ধৰি লৈছো 54তম পদতকৈ হ'ব 31 ডাঙৰ যাতকে ডাঙৰ তাৰ লগত 132 যোগ কৰি দিয়া সৰু বুলি ক'লে বিয়োগ কৰিবা ডাঙৰ বুলি ক'লে যোগ কৰিবা আৰু যাতকে ডাঙৰ বুলি কৈছে তাৰ লগত যোগ কৰা অৰ্থাৎ 54তম পদ যোগ 132 নিশ্চয় বুজি পাইছা পৰীক্ষাত অহাৰ সম্ভাৱ্য প্ৰশ্ন এইটো দেই মনত ৰাখিবা ভালদৰে চাবা ভিডিওটো সম্পূৰ্ণকৈ তোমালোকে a plus n minus 1 into d এইটো হল nতম পদৰ সূত্ৰটো নিশ্চয় মনত আছে 54তম পদ মানে কি হ'ব এক বিয়োগ কৰি দিয়া 54 minus 1 that is a plus 53
ডি ইয়াৰ পাছত তুমি এশ বৈশিষ্ট্য আছে লগতে লগাই দিয়া কথা কিমানে এতিয়া a plus n minus 1 into d তাৰপিছত এই যে প্লাছ এটো আছে এফালে লৈ আহচোন বাৰু that is minus a হৈ গ'ল বাকিবোৰ বাৰু সোঁফালে থাকক ইয়াৰ কথাটো কিয় ৰাখি এইটো কাঞ্চ হ'ল গম পাবা তোমালোকে দিয়া এই যে প্লাছ এ মাইনাছ এ কাটি দিলো আমাৰ অংকটো অলপ সহজ হৈ পৰিল এতিয়া সাধাৰণ অন্তৰ d মানটো বহাই দিয়া n ৰ মানটো ওলাব লাগে d ৰ মানটো যেহেতু মই আগৰ পিঠিত পাই আহিছিলো d ৰ মানটো হ'ল 12 53 into d ৰ মানটো 12 বহাই দিয়া দুই পিনে প্লাস 135 n minus 1 into 12 ৰাখি দিয়া এই সোঁফালে কি পালা তুমি 53 into 12 পূৰণটো কৰিছো আসুন কি হয় 2 3 গুণ 6 2 5 গুণ 10 1 3 গুণ 3 1 5 গুণ 5 6 3 6 আকৌ এবাৰ চাই দিওঁ 2 3 গুণ 6 2 5 গুণ 10 153 50 হ'ল 6 3 6 মজা 636 এইটা পূৰণ মই 636 পালো আৰু প্লাস 132 this implies n minus 1 into 12 equal to এইটা যোগ কৰি দিছন তুমি 6 plus 2 that is 8 3 plus 6 768 এতিয়া n minus 1 to ৰাখি দিয়া এই 12 টো পূৰণ হৈ আছে ইফালে লৈ গলে নিশ্চয় হৰণ হ'ব নহয় নে পূৰণ হৈ থকা বস্তুটো ইফালে সদায় হৰণ হয় এতিয়া 12 হৰণ কৰাচোন নিশ্চয় যাব এটো কটাকটি যাব 5 বাৰং 60 6 বাৰং 72 সবাৰ দিয়া সবাৰ দিলে 72 হ'ল 76 আছিল মই 72 পালো সো 4 থাকিল না 4 থাকিল 4 লগত 8 লগাই দি 48 হ'ল 48 12 4 গুণ 48 অৰ্থাৎ 64 মানে মই কি পালো n minus 1 equal to 64 পালো this implies n to ৰাখি দিয়া minus 1 দিকে ফেলে পঠাই দিলে প্লাস 1 হ'ব আলটিমেট ৰিজাল্ট হ'ব 65 মানে কি বুজিলি মই এতেকে 65 তম পদটো দেই 54 তম পদতকৈ কিমান ডাঙৰ 132 ডাঙৰ এইটো হ'ল আমাৰ ৰিকোয়াৰ্ড ৰিজাল্ট বস ইমানতে আমাৰ কামখিনি শেষ হ'ল ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই দিলো তিনটা অংক কৰি দিলো তোমালোকক নিশ্চয় তোমালোকে বুজিব পাৰিছা কিবা যদি অসুবিধা পোৱা মোক কমেন্টৰ জৰিয়তে জনাবা আৰু সম্পূৰ্ণকৈ ভিডিওটো চালা বুলি মই আশা ৰাখিলো তাৰ পিছৰ প্ৰশ্ন কেইটা পিছৰ ক্লাছৰ খুব সোনকালে দিম যদি কোনোবা নতুন ছাত্ৰ ছাত্ৰী মোৰ ভিডিওসমূহ চাইছা তেন্তে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ জনালো গুড বাই